নমস্কাৰ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিলোঁ। প্ৰথম কুৱেশ্যন, তলৰ কোনটো সত্য? এইটো হৈছে মেট্ৰিক পৰীক্ষাৰ 2019ত। অপশ্যন এৰ আছে tan এৰ মান সদায় 1তকৈ সৰু। বিত আছে cot এৰ মান সদায় 1তকৈ ডাঙৰ। তাৰপিছত চিত আছে কোনো কোণ থিতাৰ বাবে sin থিতা = 5/3। তাৰপিছত ডি অপশ্যনত আছে কোনো কোণ থিতাৰ বাবে sec থিতা = 12/5। গতিকে ইয়াত অপশ্যন এ tan এৰ ভেলুটো যদি 45 হয় তেতিয়া আমি কি পাম? 1 পাম। গতিকে এইটো সত্য নহয়, 1তকৈ সৰু বুলি কৈছে। নেক্সট আছে বিত আছে cot 45 ডিগ্ৰী, এইটো মানে 1, এইটো হ'ব নোৱাৰে। তাৰপিছত অপশ্যন চি চাইনৰ ভেলুটো এইটো কণ্ডিশ্যনত থাকিব, sin থিতা এইটো কণ্ডিশ্যন, অৰ্থাৎ sin থিতা এংগুলটো, ইয়াতে তোমাৰ এংগুলটো তোমালোকৰ ইয়াত এংগুল থাকিব থিতাৰ ভেলু 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী জেনেৰেল মেথছত। গতিকে ইয়াত sin থিতাৰ ভেলুটো অৰ্থাৎ কি হ'ব পাৰে? 1 হ'ব পাৰে, আৰু 1তকৈ চাইনৰ ভেলুবিলাক কি হ'ব? সদায় 1তকৈ সৰু। 1 হ'ব পাৰে আৰু 1তকৈ সৰু। এইটো চোৱা, এইটোতো ডাঙৰ আছে, এইটো 5 আছে ওপৰত, তলত আছে 3ৰে তুমি 5ক ডিভাইড কৰিলে ভেলুটো কি পাবা? 1তকৈ ডাঙৰ পাম। 1 হ'ব পাৰে sin 90 = 1, কিন্তু 1 হ'ব পাৰে আৰু 1তকৈ সৰু, এইটো 1তকৈ ডাঙৰ হ'ব। গতিকে এইটো আমাৰ অসত্য। এ অসত্য, বি অসত্য, চি। গতিকে এ বি চি তিনিটা অসত্য হ'লে ডি সত্য হ'ব। ডি হ'ব আমাৰ শুদ্ধ অপশ্যন। আৰু এইটো হোৱাৰ কাৰণটো হ'ল sec থিতা = পাবা তুমি কৰ্ণ, ওপৰত কৰ্ণ, তলত হ'ব ভূমি। গতিকে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটো কি? কৰ্ণ। গতিকে ইয়াত ডাঙৰ বাহুটো ওপৰত আছে, বাকী দুটা সৰু বাহুটো তলত আছে। গতিকে এইটো ৰিজাল্ট হ'ব পাৰে। গতিকে আমাৰ অপশ্যন ডি। নেক্সট 2 নম্বৰ, 135 আৰু 225ৰ গসাগু দিছে। এইটো আহিছে 2021ত। এতিয়া আমি ইউক্লিডৰ ইয়াতে বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব লাগিব তোমালোকে। এতিয়া ইয়াতে ডাঙৰ কাই, এইটো ডাঙৰ, এইটো সৰু। এতিয়া সৰুটোৰে তুমি ডাঙৰটোক ডিভাইড, এবাৰ যাব 135, কি আহিব? এইটো 0, এইটো তুমি 9 আহিব। 19ৰে 135 এবাৰ যাব, ইয়াতে দেখাই দিছোঁ মই, 19ৰে 135 এবাৰ যাব, 5 আৰু এইটো 4 থাকিব। এবাৰ 19ক দুবাৰ 0, এইটো শেষ ভাজকটো হৈছে গসাগু। কিমান আছে? এইটো অপশ্যন চি, পাই গ'লা। নেক্সট কুৱেশ্যন, চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা? তে অপশ্যন এত আছে 0.142857। চোৱা 142857। নেক্সট আৰু কি আৰম্ভ হৈছে? 1142857। গতিকে তোমাৰ কি হৈছে? এইকেইটা সংখ্যা পুনৰাবৃত্তি হৈ আছে।
গতিকে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব নেক্সট অপশ্যন বিত আছে কি 22/7 এইটোও তোমাৰ কি আছে p/q আছে গতিকে ইও পৰিমেয় হ'ব তাৰপিছত অপশ্যন চি আমাৰ শুদ্ধ ই অপৰিমেয় এতিয়াও পৰিমেয় হ'ব কিয় 4ৰ বৰ্গমূল 2 পাবা তেতিয়া কি হ'ব তোমাৰ 2/11 p/q আছে এইটো p/q আছে এইটো যেহেতু 142,857 পুনৰাবৃত্তি ঘটিছে গতিকে এনেকুৱা সংখ্যাবিলাক আমি কি p/q প্ৰকাশ কৰিব পাৰোঁ গতিকে এইটো পৰিমেয় আৰু এইটো পৰিমেয় আৰু এই কুৱেশ্যনটো আহিছে 2020 যে এইটো আৰু এইটো চোৱা তোমালোকে পাই আহিছা যে পাই ইকুৱেল কিছুমান ঠাইত এনেকৈ লিখা থাকে এনেকৈ বা পাইৰ ভেলু ইমান ধৰিবা বুলি কৈছে এইটো সন্দেহ গতিকে তোমালোকৰ সন্দেহটো মই মাৰি দিওঁ গতিকে পাইৰ ভেলু 3.14 পইণ্টৰ পিছত এই দুঘৰ মিলে আৰু 22ক 7ৰে ডিভাইড কৰিলে 3.14 এই দুঘৰ মিলে সেইকাৰণে কি কৰিছে গণিতজ্ঞসকলে গণনাৰ সুবিধাৰ কাৰণেহে আমি কি কৰিছোঁ পাই ইকুৱেল এইটো লিখিছোঁ আচলতে লিখিব নোৱাৰি এই দুঘৰ মিল আছে সেইকাৰণেহে পাইৰ ভেলুটো এইটো বুলি লোৱা হৈছে গতিকে আচলতে নোৱাৰি আমাৰ সুবিধাৰ কাৰণেহে আমি লৈছোঁ গতিকে সেইটো ভুল নকৰিবা গতিকে পাই সমান এইটো নহয় পাই ইকুৱেল আমি এইটো লিখিব নোৱাৰোঁ আমি গণনাৰ সুবিধাৰ বাবেহে লৈছোঁ সেইকাৰণে এইটো পৰিমেয় ই অপৰিমেয় ভেলু এই মিল আছে এইখিনি মিল আছে দৰে পাইছা বুজি নিশ্চয় এইটো হ'ল নেক্সট তলৰ কোনটো বহুপদ হ'ব সুধিছে গতিকে বহুপদ হ'ব লাগিলে তোমাৰ হৰণ প্ৰক্ৰিয়া থাকিব নোৱাৰে চলকত বৰ্গমূল থাকিব নোৱাৰে আৰু এইটো হৰণ প্ৰক্ৰিয়া আছে 1/x + 19 ডিভাইড আছে গতিকে এইটো নহয় এইটোও নহয় গতিকে এইটো আৰু চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব w চলকৰ ঘাত যদি কি হয় পূৰ্ণ সংখ্যা হয় সেইবোৰ আমি ৰাখি কি বুলি ক'ম বহুপদ ৰাখি আৰু এইটো কুৱেশ্যন আহিছে কিমান 2021 গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা থেংক ইউ বাই বাই